দেউতা মোক টকা 2000 দিয়ক 2000 টকাটো কিয় লাগে মোৰ হাতত টকা নাই কি কথা কৈছে দেউতা আপোনাৰ হাতত টকা নাই টকাই যদি নাই তেনেহলে গোটেই দিনটো দোকানত কিয় বহি থাকে তাতকে ভাল ঘৰতেই শুই থাকিব দোকান দিছো মই ঘৰ চলাবলৈ সংসাৰ চলাবলৈ তোক চলাবলৈ নহয় এইটো আকৌ আপুনি কি কথা কৈছে আপুনি মোক জন্ম দিছে মই আপোনাৰ একমাত্ৰ সন্তান আপুনিতো মোক চলাবই লাগিব দিয়ক টকা দিয়ক সেইটোৱেতো তোক জন্ম দিয়াটোৱেই মোৰ ভুল হ'ল ভুল যিহেতুকে কৰিলেই গতিকে এতিয়া ভুলৰ স্বীকাৰ কৰিব লাগিব দিয়ক টকা দিয়ক মোৰ মাথাটো গৰম কৰি নাথাকিবি দেই ৰাতুল যা ইয়াৰ পৰা এই মাহত এনেই দোকানৰ বেচা বিক্ৰী ভাল হোৱা নাই আপোনাৰ দোকানৰ বেচা বিক্ৰী হৈছে নাই সেইটো মোৰ জানিবলগীয়া কথা নহয় মই পইচা খুজিছোঁ মোক পইচা দিয়ক তোক মই টকা দিম কিন্তু এটা তই চৰ্ত মানিব লাগিব মই একো চৰ্ত মানিব নোৱাৰোঁ দেই মোৰ লগত হিচাপ নাই আগে তই মোৰ কথাটো শুনি ল কওকচোন তই ডেইলি দোকানত 2 ঘণ্টা বহিব লাগিব মই দুপৰীয়া ভাত খাব আহিলে দোকানখন 2 ঘণ্টা সময় বন্ধ হৈ থাকে সেই 2 ঘণ্টা সময় তই দোকানখন খুলিব লাগিব নাই দেই মই দোকানত বহিব নোৱাৰোঁ তেনেহ'লে ময়ো তোক টকা দিব নোৱাৰোঁ তোৰ দৰে ডেকা ল'ৰা এটা থাকোঁতে এই বয়সত মই দোকান চলাব লগা হৈছে তই লাজ নাপাওঁনে তই যদি দোকানত বহিলি হয় মই আৰামত ঘৰত থাকিব পাৰিলোঁ হয় এতিয়া মই তেজ মাৰিছোঁ তই মোৰ ওপৰত দম দেখুৱাই টকা নিবলৈ আহিছ আৰু সেই টকাই তই কি কৰিবি মোৰ ভালদৰে জনা আছে জুৱা খেলাৰ বাহিৰে মদ খোৱাৰ বাহিৰে তই বেলেগ কিবা কৰিব পাৰিবি জানো দেউতা আপুনি যে মোক জুৱা খেলা কথা ক'লে আপুনি কেতিয়াবা নিজে দেখিছিল নেকি মই জুৱা খেলা নিজে নেদেখিলোঁ কি হ'ল চব মানুহৰ মুখে মুখে তোৰ কথা মানুহবোৰে সেইবোৰ হিংসাতে কয় মোক লৈ সিহঁত জ্বলে আকৌ মই যে বাইক লৈ ঘূৰি ফুৰোঁ মানুহে হিংসাত কয় ন তোৰহে বাইক আছে তইহে বাইক চলাই ঘূৰি ফুৰিছ আজিকালি চবৰে ঘৰে ঘৰে গাড়ী মটৰ হ'ল চবৰে ইনকাম বাঢ়িল তোৰ দৰে বেকাৰ জুৱা মদ খাই কোনো সময় নেখেদে দেউতা আপুনি যদি পইচা নিদিয়ে মোক নালাগে আপুনি ইমানবোৰ কথা মোক শুনাব নালাগে 2000 টকাৰ লগতে লাজ পায় মা আপুনি এতিয়া ইয়াত এনেকৈ বহি থাকিব নালাগে ভাত পানী খালে যেতিয়া অকণমান বিচনাত আৰাম কৰি থাকক বলক আপুনি আকৌ এতিয়া কলৈ যায় মই ক'ৰবালৈ গ'লে তোক কৈ যাব লাগিব নেকি ক'লেনো কি হৈ যাব সদায় ক'ৰবালৈ ওলাই গ'লে একেটাই প্ৰশ্ন সদায় একেটাই প্ৰশ্ন কৰোঁ কিন্তু আপুনি এদিন উত্তৰ নিদিয়ে তই কি মোৰ লগত তৰ্ক কৰিছ নেকি আপোনাৰ লগত তৰ্ক কৰা মোৰ ইচ্ছা নাই মই খালি ক'বলৈ খুজিছিলোঁ এই দুপৰীয়া সময়ত অকণমান আৰাম কৰক মই ওলাই যোৱা সময়ত কোনোবাই মোৰ কাণৰ ওচৰত এনেকৈ ঘেনঘেনাই থাকিলে মই বেয়া পাওঁ আৰু তই নিজকে কি বুলি ভাবিছ মই ওলাই যোৱা সময়ত তই সদায় এনেকৈ মোৰ কাণৰ ওচৰত ঘেনঘেনাই থাকিবি আৰু মই তোৰ কথা শুনিয়ে নোযোৱাকৈ থাকিম বাবা তই খং কৰিছ কিয় ৰাতিও তই ঘৰলৈ আহোঁতে বহুত দেৰি কৰিছ এতিয়া দুপৰীয়া ভাত পানী খাই অকণমান জীয়াই থাক আকৌ বোৱাৰীয়ে তোক ভাল কথাটোহে কৈছে তইনো এই ভৰ দুপৰীয়া সময়ত ক'লৈ যাৱ সদায় এনেকৈ টোপনি ক্ষতি কৰিলে তোৰ বেমাৰ হ'ব মা মোৰ কথা তহঁতে চিন্তা কৰিব নালাগে তহঁতে নিজৰখিনি ঠিকে ৰাখ মোৰ এটা জৰুৰী কাম আছে মই আহিছোঁ তই কি কামত যাৱ কি কৰ সেয়া মই ভালদৰে জানোৱে যদি বাৰে বাৰে মোক প্ৰশ্ন সুধি থাকক কিয় আপুনি মাৰ লগত এনেকৈ কথা পাতিছে যে কথা মই উলিয়াইছোঁ নে তহঁতে উলিয়াই লৈছ মা হৈছে অসুস্থ মানুহ আৰু আপুনি গোটেই দিনটো ৰাতিটো বুলি ক'লে ঘৰলৈ নাহে মায়ে আপোনাক লৈ বহুত চিন্তা কৰি থাকে এতিয়া মায়ে অলপ ঘৰতে থাকিবলৈ দিছে থাকিলেনো কি হয় আপুনি ঘৰত থাকিলে মাৰ মনটো ভাল লাগিব মায়ে আপোনাৰ লগত দুটা কথা পাতিব পাৰিব ঐ মাৰ লগত যদি ময়ে কথা পাতি বহি থাকিব লাগে তেনেহ'লে তোক এইখন ঘৰলৈ কিয় বিয়া পাতি আনিছোঁ মাৰ মনত আপোনাৰ সমান জানো মই হ'ব পাৰিম আপুনি মাৰ সন্তান আৰু মই মাৰ বোৱাৰী আপোনাৰ লগত বহি মায়ে দুটা কথা পাতিলে মা অলপ সুস্থ হৈ উঠে বা কম কথাটো কৈছেনে মই কি ডক্টৰ নেকি আপুনি এটা কথাও এৰি নিদিয়ে প্ৰতিটো কথাৰে উত্তৰ দিয়ে বাৰু যি কি নহওক আপুনি এতিয়া ওলাই গৈছে যেতিয়া কিমান ৰাতি ঘৰ সোমাইহি ঠিক নাই চাগে পাৰিলে অকণমান সোনকালে আহিবলৈ চেষ্টা কৰিব মায়ে আপোনাৰ কাৰণে ভাত খাবলৈ ৰৈ থাকে ঐ তই কি মোক অৰ্ডাৰ দিবলৈ আহিছ নেকি মই কিমান সময়ত ঘৰলৈ আহিম কিমান সময়ত ঘৰলৈ নাহিম মই তোৰ বাপেৰৰ ইনকামৰ খাই আছোঁ নেকি আৰু যদি তই মোৰ মুখে মুখে এটা কথাও কোৱা নহয় একেপাত চৰে তোৰ দাঁত ভাগি দিম বাবা তোৰ অলপ বেছি হৈছে কিন্তু বোৱাৰীক তই কি ব্যৱহাৰ কৰিছ ঐ বুঢ়ী তই মনে মনে থাক তই লাই দি এজনীক মূৰৰ ওপৰত নুতুলিবি এই বুঢ়ীজনী নমৰাও হ'ল নহয় চাই আছোঁ তহঁতক মই হে ভগৱান এই ল'ৰাটোক লৈ মই কি কৰিম বাৰু মা আপুনি এওঁৰ কথা চিন্তা কৰি গা বেয়া কৰি নল'ব বলক আপুনি অলপ শুই লওক গৈ এই ল'ৰাটোৱে আমাৰ এটা কথাও নুশুনে শুনিব কেনেকৈ যেতিয়াই তেওঁক চিভিল কৰিব লাগিছিল তেতিয়াই নোৱাৰিলে এতিয়া আৰু ক'ত পাৰিব আহক আপুনি শুই থাককহি ঐ তহঁতে এতিয়া এনেকৈ বহিয়ে থাকিবিনে ব'ল অলপ জোৰাকৈ খেলি লওঁ এই মোৰ পইচা নাইও আজি বুঢ়াক পইচা খোজোঁতে যিমানহে কথা শুনাইছে খঙতে পইচা চইচা নোলোৱাকৈ গুচি আহিলোঁ ঐ ৰাজৰ তাত পইচা আছে লাগে যদি তাৰ পৰা ধাৰে ল তই মোৰ পৰা 1000 টকা ল'লে 500 টকা বেছিকৈ দিব লাগিব কিন্তু শুনিলি তাৰ দালালিটো 1000 টকাত তাক 500 টকা বেছিকৈ লাগে কণ দালালি কৰিব আহিছে নেকি তইনো কি ইমানকৈ লাগি আছ দি দিবি আৰু 500 টকা হ'ব দে দি দিম বাৰু ব'ল নহ'লে ব'ল অঁ আহ বোৱাৰী ই তাৰমানে অহাই নাই অহা দেউতা এতিয়া 11টা বাজিল এতিয়ালৈকে তাৰ খবৰ নাই ঘৰলৈ অহা সেই দুপৰীয়াই ওলাই গৈছে বোৱাৰী আজি ঘৰলৈ আহিলে একদম দৰ্জা খুলি নিদিবা সি গোটেই ৰাতিটো বাহিৰতে থাকক হেৰি আপুনি এইবোৰ কি কথা কৈছে মোৰ ল'ৰাটো আজি গোটেই ৰাতিটো বাহিৰতে থাকিব অকল আজি ৰাতিটোৱে নহয় আজিৰ পৰা সি যোনদিনাই ৰাতি দেৰিকৈ আহে সেইদিনাই সি বাহিৰত থাকিব লাগিব আপুনি এইবোৰ কি কথা কৈছে সি তেনেকৈ বাহিৰত থাকিলে কষ্ট পাব নহয় তুমি বেছি কথা নকবা তোমাৰ যদি বেছি দুখ লাগিছে তুমিও তাৰ লগত বাহিৰতেই থাকিবাগৈ দেউতা হ'ব দিয়ক মাৰ গাটো এনেই বেয়া আকৌনো আপুনি মাক কিয় গালি পাৰি আছে মাকৰ কাৰণেই সি বেছিকৈ চল পাইছে মা
এতিয়ালৈকে তহঁতে খোৱা নাই কিয়? বাবা তই সদায় ৰাতি দেৰিকৈ আহ, অকণমান সোনকালে আহিব নোৱাৰো জানো? তই নাহিলেনো আমি কেনেকৈ শুওঁ? মোৰ কাৰণে তহঁতক কোনে ৰৈ থাকিবলৈ দিছে? টাইমত শুই যাব নোৱাৰো জানো? ঐ জাল্লা হাৰাম জানে, তই সদায় এপৰ ৰাতি ঘৰ সোমাই দৰ্জাত থকাই থাকিবি আৰু আমি শুব পাৰোঁ? সদায় ৰাতি তই আমাৰ কেঁচা টোপনি ভাগনে নাভাগ? আজিৰ পৰা তই সময়মত ঘৰৰ পাবহি লাগিব। যদি পাবি নহ'লে তোৰ কাৰণে দৰ্জা বন্ধ, ৰাতি ক'ত থাকো থাকিবি। সদায় এপৰ ৰাতি ঘৰ সোমাই আমাক হাৰাশাস্তি নকৰিবি। দেউতা মই এইকাৰণেই ঘৰলৈ নাহোঁ। ঘৰলৈ আহিলে কাৰ কিমান কথা শুনিম আৰু? গোটেই সোপাই কাউৰী শগুন লাগা দি লাগে। এনেকুৱা মন যায় কেতিয়াবা ঘৰ চৰ এৰি থৈ ক'ৰবালৈ জানো গুচি যামগৈ। যা নেযাওঁ কিয়? কিয় আহিছ তই ঘৰলৈ? তোৰ নিচিনা ল'ৰা এইখন ঘৰৰ কোনো প্ৰয়োজনো নাই। যা ওলাই যা তই মোৰ ঘৰৰ পৰা। বাবা নেযাবি, দেউতাৰে এনে কৈছে তোক। বোৱাৰীয়ে তোৰ কাৰণে ভাত বাঢ়ি থৈছে, যা তই ভাতকেইটা খাই শুই থাকগৈ। বোৱাৰী কি চাই আছা? যোৱা তাক ভাতকেইটা দিয়াগৈ। এইবোৰ চব তোমাৰ কাৰণেই হৈছে। তুমিয়ে আখৈ দি তাক মূৰৰ ওপৰত তুলিলা। হেৰি আমাৰ বাবা কি আৰু ভাল নহ'বই নেকি? এতিয়া সেইবোৰ আশা কৰি লাভ নাই। যি হ'বলগীয়া আছিল হ'লেই। এতিয়া আৰু সি ভাল হোৱা কথা চিন্তা কৰি লাভ নাই। ব'লা শুই থাকাগৈ। বিয়ৈ কওকচোন কিয় বাৰু এনেকৈ মোক লৰালৰিকৈ মাতি পঠিয়ালে? বৰ ডাঙৰ বিপদ এটাত পৰিছোঁ, সেইকাৰণে আপোনাক মাতি পঠিয়ালোঁ বিয়ৈ। ডাঙৰ বিপদ? কি হৈছে আপোনাৰ? মোৰ একো হোৱা নাই। ল'ৰাটোক লৈহে মই ডাঙৰ বিপদত পৰিছোঁ। সি আজিকালি প্ৰায় ৰাতি ৰাতি দেৰিকৈ ঘৰ সোমায়। মদ আৰু জুৱাত একেবাৰে গোটেইটো মতলীয়া হৈ থাকে। দুপৰীয়া ভাতকেইটা খোৱাৰ সময়ত ঘৰলৈ আহে। কেতিয়াবাতো দুপৰীয়াও ভাত নাখায়। যি ৰাতিপুৱাই ওলাই যায় ৰাতি 12টা-1টা বজাত ঘৰ সোমাইহি। মোক কিবা এটা উপায় দিয়কচোন। কি কৰোঁ বাৰু? সি এনেকৈ থাকিলে দেখোন ঘৰখন শেষেই হৈ যাব মোৰ। জোৰা আৰু মদৰ হেৰিটো আমাৰ ইয়াত বেছি হৈছে। কেছ এটাকে দিওঁ নেকি বাৰু? কেছ দিলে কি হ'ব? মই সমাধান পাম জানো? সেইটো হয় বাৰু। কাম এটাকে কৰা যাওক নহ'লে। তাক ৰিহাবতে থোৱা যাওক নেকি? ৰিহাব? এইটো আকৌ কি বস্তু? ৰিহাব হৈছে নিচামুক্ত কেন্দ্ৰ। ইয়াত জুৱাৰী, ভাঙুৱাই, মদাহী এইবোৰক থয়। এই ৰিহাবখন আকৌ ক'ত আছে? আমাৰ গাঁৱত নাই বাৰু, টাউনত আছে। তাত থ'লে সি সঁচাকৈ ভাল হ'বনে? হ'ব কিয় নহ'ব? এনেইনো নিচামুক্ত কেন্দ্ৰখন খুলিবনে? আপুনি ভাল খবৰ এটা দিলে বাৰু। ক'ত কেনেকৈ কি কৰিলে তাক তাত থ'ব পাৰি আপুনি খবৰটো ভালকৈ ল'বচোন। ঠিক আছে বাৰু, মই ভালকৈ খবৰটো লৈ আপোনাক জনাম। বিয়ৈ আমাৰ ঘৰলৈ যাওঁ ব'লক। ছোৱালীজনীকো এবাৰ চাই আহিব আপুনি। আজি নাযাওঁ, মোৰ কাম এটা আছে। কাইলৈ বা পৰহিলৈ আহিম দিয়ক। ঠিকে আছে আপুনি যাওক, নহ'লে ময়ো দোকান খোলোগৈ। আপুনি কিন্তু খবৰটো ল'ব দেই, আৰু মোক সোনকালে জনাব। ঠিক আছে মই জনাম বাৰু। মা আপুনি ভাত খাওক আহক। বাবা আহিলনে? নাই অহা মা। ফোন কৰিছিলানে? নাই কৰা। সি জানো তোমাৰ স্বামী নহয়? সি কিবা খাইছেনে নাখাইছেনে সেয়া জানো খবৰ লোৱাটো তোমাৰ দায়িত্ব নহয়? হয় সেয়া মোৰেই দায়িত্ব, কিন্তু আপোনাৰ ল'ৰাক মই ফোন কৰিলে তেওঁ জানো মোৰ কথা মতে দৌৰি আহি ঘৰ পাবহি? তোমাৰ গাতো দুখ নথকা নহয় বোৱাৰী। তুমি তোমাৰ স্বামীক হাতৰ মুঠিত ৰাখিবই নোৱাৰিলা। আচলতে মই মানুহ হ'ব নোৱাৰিলোঁ। মানুহ হোৱা হ'লে নিশ্চয় পাৰিলোঁ হয়। আপোনাৰ ল'ৰাকতো মই একোৱেই ক'ব নোৱাৰোঁ। কিবা এটা ক'লে কুকুৰৰ নিচিনা কেংকেঙাই উঠে। কি ক'লা বোৱাৰী? তুমি মোৰ ল'ৰাক কুকুৰ বুলি কৈছা? কুকুৰ বুলি কোৱা নাই, কুকুৰৰ নিচিনা বুলি কৈছে। আচলতে তোমাৰ ল'ৰা কুকুৰতকৈও অধম। কুকুৰকো যদি ভালদৰে এটা কথা শিকাই বুজাই লোৱা যায় কুকুৰেও বুজি পায়, কিন্তু তোমাৰ ল'ৰাই নুবুজে। তুমি বোৱাৰীৰ ওপৰত খং দেখুৱাই লাভ নাই, আৰু তোমাৰ ল'ৰালৈ ৰৈ থাকিও লাভ নাই। যোৱা তুমি ভাতকেইটা খাই লোৱাগৈ, ঔষধ খাব লাগিব তুমি। বোৱাৰী যোৱা, মোকো ভাতকেইটামান দিয়াগৈ। মই খাই কৰি লৈ দোকানলৈ যাওঁ। মই কাপোৰযোৰ চেঞ্জ কৰি লওঁ। তালৈ মোক ফোনটো লগাই দিয়া। এইটো লওক মা। হেল্ল' বাবা তই ক'ত আছ? দুপৰীয়া হৈছে দেখা নাই? ভাত খাব লাগে, ঘৰলৈ আহ। মোৰ পেটত ভোক লাগিলে মই নিজে ঘৰলৈ যাম ভাত খাবলৈ। সেইটো কথা কাৰণে আকৌ ফোন কৰিব লাগে নেকি? ৰাখ ফোন। কি ক'লে মা? তেওঁ আহিবনে? মোক ভাত দিয়াগৈ, যোৱা। মোবাইলটো লৈ যোৱা। আপুনি এনেই পুতেকৰ কথা চিন্তা কৰি থাকে। তেওঁক ফোন কৰি মাতিলে ঘৰলৈ দৌৰি অহা মানুহ নহয়। আহক ভাতকেইটা খাই লওকহি। তেওঁ এতিয়ালৈকে নাহিল। কেতিয়া বাৰু সলনি হ'ব মানুহজন? সদায় এনেকৈ থাকিলে আমাৰ সংসাৰখন কি হ'ব? এই ঘৰখন কি হ'ব? তেওঁকতো মই কথাবোৰ বুজাবও নোৱাৰোঁ। শেৱালি মোক ভাত দেগৈ। আপুনি আহিলে? ইমান দেৰি ক'ত আছিল বাৰু আপুনি? মায়ে জানো আপোনাক ফোন কৰি মতা নাছিলে ভাত খাবলৈ? মোৰ ভোক লগা নাই, নাহিলোঁ। তাতে কি হ'ল? আৰু ফোন কৰি কৰি ভাত খাবলৈ মাতি থাকিব লাগে নেকি? আপুনি কিন্তু কেতিয়াবা মানুহ মাৰি পেলাব। মই মানুহ মাৰিম? আকৌনো কি? আপুনি ঘৰলৈ নহালৈকে মায়ে ভাত খাবলৈ ৰৈ থাকে। ইফালে মায়ে ঔষধ খাবও লাগে। সময়ত ভাত খাই ঔষধ নাখালে মৰাৰ বাহিৰেনো আৰু উপায় আছে কি? নাখায়নো কিয়? মই কিবা খাবলৈ মানা কৰিছোঁ নেকি? তই খালি নে নাই? নাই খোৱা। তহঁতক লৈ মানে এইবোৰে সমস্যা। মোৰ পেটত ভোক লগা নাই, মই খোৱা নাই। মোৰ কাৰণে তহঁতে ভোক লগাৰ পিছতো কিয় নোখোৱাকৈ আছ? তহঁতৰ পৰা মানে মই শান্তি নোপোৱা হৈছোঁ দেই। কি যে নাটক কৰি থাক নহয় তহঁত দুজনীয়ে। এই নাটকৰ মেইন ভিলেন আপুনি। মা দেউতা জীয়াই আছে কাৰণে আপুনি এনেকুৱা কৰি থাকিব পাৰিছে। কাইলৈ মা দেউতা নোহোৱাৰ পিছত কি কৰিম বুলি ভাবিছে? এতিয়া একো বুজি পোৱা নাই কি হৈ আছে। পিছতহে গম পাব। হ'ব মনে মনে থাক। মা শুই আছ? অঁ গাটো ভাল লগা নাই যে শুই আছো দে। তই আহিলি? ক'ত আছিলি গয়নো তই? ভাত খাবলৈ মই তোলৈ ৰৈ আছিলোঁ। মা তইনো মোলৈ কিয় ৰৈ থাকিব লাগে ভাত খাবলৈ? তই হৈছে বেমাৰী মানুহ। তই সময়ত ভাতকেইটা খাই ঔষধখিনি খাই দিবি। মোলৈ ৰৈ নাথাকিবি। ভাত খাওঁগৈ। মই খালোঁ দে, তই খাগৈ যা। তই সময়ত আজিৰ পৰা ভাত খাবি দেই মা।
মোৰ কাৰণে ৰৈ নাথাকিবি। তই সময়ত ঘৰলৈ আহিবলৈ চেষ্টা কৰিবিচোন। তোৰ মুখখন দেখিলেই মোৰ পেট ভৰি যায়। তই দিনও দিনটো ৰাতিটো বাহিৰতে থাক। মোৰ কিমান চিন্তা হৈ থাকে তই জাননে? হ'ব দে মা, তই এতিয়া শুই থাক। মাজনী, জোঁৱাই ক'ত? ক'ত হ'ব আৰু, শুইয়ে আছে। অকণমান পিছত উঠিয়ে ওলাই যাব। দিনটোলৈ ঘৰ নাচাপে। আকৌ ৰাতি ওলাই গ'লেতো ক'বই নালাগে। এনেকৈ আৰু কিমান দিন চলিব? বৰ্তমান চলিয়ে আছে। যিমান দিন পাৰে চলক। কি চলি আছে সেয়া মই ভালদৰে জানো, কিন্তু তই এনেকৈ কিমান দিন থাকিবি মা? ভগৱানে যিমান দিন বিচাৰে আৰু। কিন্তু মই তোৰ দেউতা। মোৰ চকুৰ আগতে তোৰ লগত এইবোৰ হৈ থাকিলে মই কেনেকৈ সহ্য কৰোঁ বাৰু? সহ্য কৰা বাহিৰেনো আৰু কি আছে? কৰিবলগীয়া কি তোৰ কাৰণে একোৱেই নাই? কৰিবলগীয়াতো বহুতেই কিবা কিবি আছিল, কিন্তু কৰিবলৈ সকলো ৰাস্তা মই নিজেই বন্ধ কৰি ল'লোঁ। নিজে পচন্দ কৰা ল'ৰাৰ লগত বিয়া নহয় যদি তুমি পচন্দ কৰি দিয়া ল'ৰাটোৰ লগতে বিয়া হ'লোঁ হয়, আজি হয়তো এনেদিন দেখিবলগীয়া নহ'ল হয়। নিজে পচন্দ কৰা ল'ৰাৰ লগত বিয়া হোৱাৰ কাৰণে মই জানো তোক কেতিয়াবা কিবা কৈছোঁ? নাই কোৱা। একো কোৱা নাই কাৰণে চাগে মোৰ দুখ বেছি হৈছে। মই তোমাক যিটোকে কওঁ তুমি তাকেই শুনা। মোৰ প্ৰতিটো কথাই তুমি শুনি আহিছা। এইবিলাক আচলতে চব মোৰ পাপৰ শাস্তি। আচলতে কপালত যিটো আছে সেইটো হ'বই। মই পচন্দ কৰি দিয়া ল'ৰাটোৱে যে ভাল হ'ব বুলি কোনে কৈছে তোক? সি কিজানি ইয়াতকৈও বেয়া হ'ল হয় তেতিয়া সকলো দুখ তোমাকেই জাপি দিলোঁ হয়। মোৰ বুকুত কঢ়িয়াই লৈ ফুৰা দুখবোৰ অলপ পাতল হ'ল হয়। কিন্তু এতিয়া নিজৰ দুখ বেদনাবোৰ নিজৰ মনৰ ভিতৰতে লুকুৱাই থোৱা বাহিৰে আন একো ৰাস্তা নাই। মাজনী, তই ব'ল মোৰ লগত ঘৰলৈ। তই আৰু এইখন সংসাৰ কৰি থাকিব নালাগে। দেউতা, সম্পৰ্কবোৰ এনেকৈ ছিগি ছিগিব পাৰি জানো? তেওঁ মোক ভাল নাপায়। তেওঁ মদাহী, ভাঙুৱাই। কিন্তু মইতো তেনেকুৱা নহয়। মই তেওঁক বহুত ভাল পাওঁ আৰু তেওঁৰ মাক দেউতাকে মোক বহুত ভাল পায়। এতিয়া মা বিচনাত পৰি আছে। সেই মানুহজনীক মই বিচনাত পেলাই থৈ কেনেকৈ গুচি যাওঁগৈ বাৰু? মানুহজনীক কোনে খোৱা বোৱা দিব? কোনে পিন্ধা উৰা কৰি দিব? মই নাথাকিলে তেওঁ বিচনাতে নোখোৱা নোবোৱাকৈ মৰিব লাগিব। বিয়ৈ ক'ত আছে? সিদিনাখন তেওঁ মোক এটা কথা কৈছিল। ময়ো এটা তেওঁক সিদ্ধান্ত দিছিলোঁ। কথাটো তেওঁৰ লগত আলোচনা কৰিব লাগিব। কি কথা দেউতা? জোঁৱাইক ৰিহাবত থোৱা কথা ভাবিছিলোঁ। তেওঁ থাকিব জানো ৰিহাবত? থাকিব লাগিব। নাথাকিলে হ'ব নেকি? তোমালোকে ভাল দেখা যদি সেইটোকে কৰা নহ'লে। বিয়ৈ, কিমান সময়ত আহিলে? হ'ল মই অহা 5 মিনিটমান। বিয়ৈ, সিদিনাখন যে মই আপোনাক কথাটো কৈছিলোঁ, কি ভাবিলে? আপুনি সুধি পুচি চালেনে ভালকৈ? মই তাকেই ক'বলৈ আহিছিলোঁ। পৰহিলৈ আমি লৈ যাব পাৰিম তাক। ৰিহাবত থাকিলে সি ভাল হৈ আহিব। আপোনালোকে কাক ৰিহাবত থোৱাৰ কথা ভাবি আছে? আমাৰ ঘৰত মদাহী ভাঙুৱাই কোন আছেনো? তাৰমানে আপোনালোকে মোক? আমি তোকেই ৰিহাবত থোৱাৰ কথা চিন্তা কৰিছোঁ। আমি কৈ তোক বলে নোৱাৰিলোঁ যেতিয়া, তোক ৰিহাবতেই থ'ব লাগিব। যেতিয়া ভাল হবি তেতিয়াহে ঘৰলৈ লৈ আহিম। ঘৰলৈ আহি যদি আকৌ কেনেবাকৈ বেয়া হয় আকৌ থ'মগৈ। নাই দেউতা, আপোনালোকে তেনেকুৱা সিদ্ধান্ত নল'ব। মই ৰিহাবত থাকিব নোৱাৰিম। নোৱাৰিলে নহ'ব নহয়। তই কি কৰিব পাৰ? ইটো কি নোৱাৰোঁ, সিটো কি নোৱাৰোঁ। দেউতা, মই শুনিছোঁ ৰিহাবত থাকিলে হেনো বহুত কষ্ট দিয়ে। মই সেইবোৰ কেনেকৈ সহ্য কৰিম? মনে মনে লুকাই চুৰ কৰি মদ ভাং খালেহে কষ্ট দিয়ে। নোখোৱাকৈ থাকিলে একো নকৰে নহয়। হ'লেও মই ৰিহাবত থাকিব নোৱাৰিম। দেউতা, মোক ৰিহাবত থোৱাৰ কথা নাভাবিব। মই আপোনাক কথা দিছোঁ, দৰকাৰ হ'লে মই মদ ভাং নাখাওঁ, চব বাদ দি দিম। কিন্তু মই ঘৰ এৰি তাত থাকিবগৈ নোৱাৰোঁ। তইনো ক'ত ঘৰত থাক? দিনটো বাহিৰতে ঘূৰি ফুৰ। ৰাতিটো 12টা-1টা বজালৈকে ঘৰ নোসোমাওঁ। নহয় দেউতা, মই দৰকাৰ হ'লে ঘৰতে থাকিম, ক'লৈকো নাযাওঁ। কিন্তু মই তথাপি ৰিহাবত নাযাওঁ। তুমি যে কৈছিলা তোমাক 2 ঘণ্টাকৈ মই দোকানত থাকি দিব লাগে, প্ৰয়োজন হ'লে মই 2 ঘণ্টাকৈ তোমাৰ লগতে দোকানত থাকি দিম। আৰু মোক ৰিহাবত থ'লে মায়ে দেখোন ভাতেই নাখাব ঘৰত। মই ঘৰত নাথাকিলেই মায়ে সময়ত ভাত নাখায়, ৰিহাবত থাকিলে খাব নেকি? মই ক'লৈকো নাযাওঁ, ঘৰতে থাকিম। মাকো চোৱা মেলা কৰিম, মাক সময়মতে খোৱা বোৱা যোগাৰ ধৰিম। তুমি এইবোৰ কথা সঁচাই কৈছা নে মিছাই কৈছা আমি কি জানো? আমি যেতিয়া তোমাক ৰিহাবত নথওঁ বুলি ক'ম, তেতিয়া যদি তুমি আকৌ মদ ভাং খোৱা, আকৌ আগৰ দৰে ঘূৰি পাকি খোৱা তেতিয়া? দেউতা, মই আপোনাৰ আৰু মাৰ মূৰত ধৰি শপত খাই কৈছোঁ, মই আৰু তেনে ভুল কেতিয়াও নকৰোঁ। মই তোমালোকৰ কথা মতেই চলিম। মই কোৱা নাছিলোঁ জানো মোৰ ল'ৰাটো এদিন ভাল হ'ব বুলি? দেখিছে সি ভাল হৈছে। মই তাৰ কথা বিশ্বাস নকৰোঁ, তাৰ কথা তুমিহে বিশ্বাস কৰিছা। মা, দেউতাক বুজোৱাচোন, মই সঁচাকৈ ভাল হ'ম। তাক আপোনালোকে ৰিহাবত থ'ব নালাগে। সি কথা দিছে নহয়। সি মোৰ মূৰত ধৰি শপত খাইছে, আপোনাৰ মূৰত ধৰি শপত খাইছে। সি কেতিয়াও তেনে ভুল আৰু নকৰে। তাক এবাৰ এটা চান্স দি চাওক। ঠিক আছে, তোমালোক দুটাই কৈছা যেতিয়া বাৰু এবাৰ এটা চান্স দিম। তাৰপিছত যদি কিবা ভুল কৰে মই আৰু তোমালোকক সুধি নাথাকিম কিন্তু দেই, কৈ দিছোঁ হ'লে। দেউতা, মই আপোনাক কথা দিছোঁ, মই আৰু তেনে ভুল কেতিয়াও নকৰোঁ। মই কৰা ভুলবোৰ মই উপলব্ধি কৰিব পাৰিছোঁ। মোৰ কাৰণে ঘৰখন শান্তি নাইকিয়া হৈছে। মোৰ কথা চিন্তা কৰি মাৰো বেমাৰত পৰিছে। মই মাক সুস্থ কৰি তুলিম দেউতা। মই আৰু কেতিয়াও বেয়া কাম নকৰোঁ, কেতিয়াও মদ ভাং নাখাওঁ দেউতা। মই তোমালোকক কথা দিছোঁ।